জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 8ৰ মেথছৰ বীজগণিতীয় ৰাশি আৰু তাৰে অভেদসমূহ, ঠিক আছে, ইয়াৰে আমি 9.2 কুৱেশ্যনছটো চাম। বাট বিফোৰ ষ্টাৰ্টিং দ্য ক্লাছ, welcome to my YouTube channel Exam Jyoti and let's start the class with the first question. প্ৰথম কুৱেশ্যনটো চাব কি দিয়া আছে, অভেদ। এইটো এটা অভেদ হয় হা, x plus a whole into x plus b equal to x square plus a plus b whole into x plus ab, ঠিক আছে, এইটো এটা ফৰ্মুলা হয়। সো এইটো ফৰ্মুলা ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ পূৰণ কৰা। ওকে, গতিকে আমাৰ এইটো যে দিয়া আছে এইটো আমি পূৰণ কৰিব দিছে, ঠিক আছে, কিন্তু ফৰ্মুলাটো কোনটো ইউজ কৰিম, এইটো ফৰ্মুলা ইউজ কৰিম, ঠিক আছে। গতিকে চাবচোন ইয়াৰে সলিউশনটো কেনেকৈ কৰিম। ইয়াতে চাবচোন x + 7 আৰু x + 5, ইয়াতে 7 মানে কি হ'ব, a বুজাব আৰু b বুজাব কি 5, ঠিক আছে। যদি x plus a এইটো হয় আৰু x plus b এইটো হয়, তেনেহ'লে মোৰ ফৰ্মুলা মতে x স্কুৱেৰটোতো x স্কুৱেৰে হ'ব নহয়, a plus b মানে 7 plus 5 হৈ যাব, 7 plus 5 আৰু ইনটু x হ'ব প্লাছ ab, তাৰ মানে 7 into 5, ঠিক আছে। এইটো হ'ল মোৰ ফৰ্মুলা মতে, ঠিক আছে, বস্তুটো বুজাই দিছোঁ। এতিয়া আমি সলভ কৰি দেখুৱাম। অ'কে, চ' ইয়াতে আগতে লিখিব যে আমি জানো যে কি x plus a whole into x plus b equal to what, x square plus a plus b whole into x plus ab, ঠিক আছে। ইয়াতে x plus a মানে কি হ'ব, x plus 7 whole into x plus 5 equal to কি হ'ব, x square plus a plus b মানে কি, a মানে হ'ল 7, b মানে হ'ল 5, ঠিক আছে, whole into কি হ'ব x plus a মানে কি 7 আৰু b মানে 5, গতিকে 7 into 5, ঠিক আছে না, বস্তুটো বুজি পাইছে। x plus 7 whole into x plus 5 equal to কি হ'ব, x square plus 7 plus 5 whole into x plus 7 into 5, অ'কে। এতিয়া ফৰ্মুলা মতেতো মই বহাই দিলোঁ নহয়, এতিয়া বস্তুটো মই সলভ কৰিম, ঠিক আছে। এই ফৰ্মুলা মতে যদি মই বহাই দিছোঁ, ইয়াৰ পিছত মই কি কাম, সলভ কৰাৰ প্ৰব্লেমটো আছে, সলভ কৰিম। এতিয়া 7 plus 5 কৰিলে কিমান হ'ব, 12 নহয় জানো, হা, x স্কুৱেৰ সেনেকৈ থাকি গ'ল, প্লাছ টু প্লাছ 7 plus 5 12 আৰু এক্সটো আহি গ'ল আৰু 7 5 যে কিমান 35, তাৰমানে 7 5 গুণ 35, গতিকে আনচাৰটো কিমান হ'ব, x স্কুৱেৰ প্লাছ 12x প্লাছ 35, অ'কে। ডাইৰেক্টলি মই কি কৰিছোঁ, x স্কুৱেৰ প্লাছ 12x প্লাছ 35, ঠিক আছে। গতিকে এনেকৈ আমি সলভ কৰিম, অ'কে। ছেকেণ্ড নম্বৰটো চাবচোন, ছেইম ফৰ্মুলা ইউজ কৰিব লাগিব মই, অ'কে। চ' 7x প্লাছ টুৱাইছ y আৰু কি দিছে 7x প্লাছ 6y, ইয়াতে x মানে কি বুজাব 7x, অ'কে, a মানে হ'ব টুৱাইছ y আৰু b মানে হ'ব 6y নহয়। গতিকে ফৰ্মুলা মতে কি হ'ব, এইটো বস্তু ফৰ্মুলাটো কি আছিল, x স্কুৱেৰ হয়নে, x স্কুৱেৰ মানে কি হ'ব 7x হোল স্কুৱেৰ হ'ব প্লাছ, চ' x স্কুৱেৰ প্লাছ a প্লাছ b মানে টুৱাইছ y প্লাছ 6y, অ'কে, a plus b whole into x মানে কি হ'ব 7x plus ab, তাৰমানে টুৱাইছ y into 6y, অ'কে। এতিয়া ইয়াতে মই যি ফৰ্মুলা ইউজ কৰিছোঁ সেইটো বস্তু ছাইডত ব্ৰেকেটত দিব লাগে একচুৱেলি, অ'কে। চ' ইয়াতে মই এটা ওপৰত লাইন এটা দি দিওঁ যে x plus a whole into x plus b equal to what, x square plus a plus b whole into x plus a b, এইটো ফৰ্মুলা আপোনালোকে সব জেগাত বহাই দিব হা। যেতিয়া আপুনি যি ফৰ্মুলা ইউজ কৰিব কাষত এইটো চিন্স ফৰ্মুলা এইটো দি পেলাই, যিহেতু মানে চিম্বল দি পেলাই সেই ফৰ্মুলাটো যি আছে হা ছাইডত কাষত লিখি দিব যে আপুনি বস্তুটো কেনেকৈ পালে, কোনটো ফৰ্মুলা বহালে, অ'কে। চ' 7x হোল স্কুৱেৰ প্লাছ টুৱাইছ y প্লাছ 6y, টুৱাইছ yটো এতিয়া a আছে, এইটো a, অ'কে, আৰু 6y এইটো b, a প্লাছ b মানে টুৱাইছ y প্লাছ 6y ইনটু x আছে, x মানে কি হ'ব 7x, অ'কে, প্লাছ a মানে হ'ল টুৱাইছ y, b মানে হ'ল 6y, অ'কে। 7x হোল স্কুৱেৰ, 7ৰ বৰ্গ জানে আপোনালোকে 49 হয় নহয়, 49, 7ৰ বৰ্গ কিমান 49, x স্কুৱেৰ হ'ব প্লাছ 6 প্লাছ 2 কিমান 8 আৰু y হ'ব ইনটু এইটো কি হ'ব 7x হ'ব, ঠিকে আছে। ব্ৰেকেটটো কি বুজায়, পূৰণ বুজায়, গতিকে ব্ৰেকেটটো যিহেতু গুচাই দিছোঁ মই, গতিকে এইটো কি হৈ যাব 8y ইনটু 7x প্লাছ 6 দুগুণ কিমান 12 আৰু y ডট y কিমান হ'ব y স্কুৱেৰ, ঠিক আছে। ইয়াতে আৰু এটা লাইন আহি যাব 49x স্কুৱেৰ প্লাছ 7 8 যে কিমান হয় 56 আৰু xy পূৰণ কৰিলে xy হ'ব হয়নে,
আৰু প্লাছ 12y স্কুৱেৰ অ'কে চ' দিছ ইজ ইয়ৰ আনচাৰ ভেৰি ইজি ন 7x plus 2y into 7x plus 6y যেতিয়া আপুনি এই ফৰ্মুলাটো ইউজ কৰিব তেতিয়া আনচাৰটো কিমান পাব 49x square plus 56xy plus 12y square ক্লিয়াৰ এতিয়া আমি নেক্সটটো চাওঁ থাৰ্ড নম্বৰটো চাবচোন 4x cube plus 8 and 4x cube plus 10 এইটো সেম এইটো সাইডৰ ফৰ্মুলাটো আপুনি ব্ৰেকেট দি পেলাই দি দিব মই এতিয়া ইমান বাৰে বাৰে দি নাথাকো আপোনালোকে দিব ওকে সো এতে মোৰ x আছে 4x cube হ'ব x বুজাব আৰু x স্কয়াৰ আছে গতিকে এই কাৰণে হোল স্কয়াৰ দিছো ঠিক আছে 4x cube হোল স্কয়াৰ হ'ব এটা x মানে বুজাইছে কি 4x cube ওকে এন্ড এ ফৰ্মুলাটো কি আছে x স্কয়াৰ গতিকে এই কাৰণে হোল স্কয়াৰ দিছো প্লাস a plus b মানে 8 plus 10 আৰু আপোনাৰ পূৰণ কি দি হয় x ৰ লগতে এটা x মানে কি আছে 4x cube ঠিক আছে না আৰু প্লাস ab মানে 8 into 10 ঠিক আছে এতিয়া 4 আপনার বর্গ 4 বর্গ কিমান 16 হয় ঠিক আছে এইটো চাবচোন x কিউব হোল স্কয়ার এই দুটা যে 3 আৰু 2 সূচক আছে নহয় এই দুটা পূৰণ হৈ যায় ওকে সো 3 দুগুণ কিমান হ'ব 6 3 দুগুণ 6 সেই কাৰণে কি হ'ব 16x to the power 6 প্লাস 8 plus 10 কিমান হয় 18 নহয় সেই কাৰণে কি লিখিছো 18 into 4x কিউব প্লাস 8 দশগুণ কিমান 80 গতিকে 80 দিলো ঠিক আছে এতিয়া 16x to the power 6 plus 18 4 যা দুটা কি হৈ যাব পূৰণ হ'ব সো কিমান 72 হ'ব হয়নে সো 72x কিউব ওকে প্লাস 80 সো দিস ইজ योर आंसर ঠিক আছে 16x to the power 6 plus 72x কিউব plus 80 okay this is the answer next 3 নম্বৰটো চাবচোন কি দিছে 4k square minus 5k whole into 4k square minus 7k ইয়াতে a মানে কি বুজাবো minus 5k b মানে বুজাবো minus 7k okay and x মানে বুজাবো কিমান 4k square okay so আগতে মই কোৱেশ্চনটো লিখি লওঁ 4k square minus 5k whole into 4k square minus 7k ঠিক আছে x square মানে কিমান হ'ব 4k square ঠিক আছে সো আমাৰ ফৰ্মুলা মতে কি হ'ব x square plus a plus b a মানে হল কিমান minus 5k ঠিক আছে a plus plus দিলু b মানে কিমান আকৌ minus 7k ওকে a plus b হল ইনটু কি হ'ব x x মানে কিমান 4k square plus ab মানে মোৰ minus 5k আৰু minus 7k কি হ'ব পূৰণ হৈ যাব ঠিক আছে ক্লিয়াৰ এইখিনি এটা চাবচোন 4 মানে 4 স্কয়ার কিমান হ'ব 16 হ'ব আৰু k টু দি পাৱাৰ 2 দ্বিগুণ 4 সো k টু দি পাৱাৰ 4 হৈ যাব ওকে আৰু এইফালে চাবচোন আপোনাৰ minus 5k প্লাস দিলু মই minus 5k এটো প্লাস মাইনাস মাইনাস হৈ যাব minus 7k ওকে আৰু পূৰণ কি আছে 4k স্কয়াৰ আকৌ চাবচোন মাইনাস মাইনাস কি হৈ যাব প্লাস 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 minus 5k আছে যে আৰু minus 7k এইফালে minus minus যে আছে নহয় minus minus প্লাস হৈ যাব প্লাস প্লাস প্লাসৰ পাছে দি পূৰণ কৰিলে প্লাসই হ'ব 7 3 গুণ কিমান হ'ব 21 7 3 গুণ 21 আৰু k পূৰণ k কিমান হ'ব k স্কয়াৰ ঠিক আছে 16k to the power 4 এইটো চাবচোন -3 -7 কিমান হ'ব -10 ওকে আৰু প্লাস মাইনাস মাইনাস হৈ যাব সো মাইনাস দিলু -10k ওকে সো -5k -7k কিমান হ'ব -10k ইনটু কি হ'ব 4k স্কয়াৰ প্লাস 21k স্কয়াৰ ওকে এটি যেটা আকৌ মই কৰিম 16k to the power 4 minus 10 4 গুণ কিমান হ'ব 40 হ'ব আৰু k স্কয়াৰ আছে আৰু এটা k আই গল তিনটা k হল গতিকে k কিউব হৈ যাব ঠিক আছে প্লাস 21k স্কয়াৰ so this will be your answer okay that 16k to the power 4 minus 40k cube plus 21k square ঠিক আছে আপোনালোকে চাওক এটো বহুত ইজি হয় জাস্ট ফর্মুলাটো পুট কৰিব ফর্মুলাত মানে জি ভ্যালুজ বিলাক দি আছে a আৰু b আৰু x ৰ তিনটা ভ্যালু পুট কৰিব কৰি পেলে হেনেকে ধুনিয়াকে সলভ কৰি গৈ থাকিব যেতিয়া নোৱাৰিব তাসো মোৰ ভিডিওছটো চাই পেলে হেনেকে ম্যানেজ কৰিব যে আপোনাৰ কোড ভুল হৈছে ঠিক আছে এটো ইমান গেটা কোশ্চেন দিছে আপোনাৰ প্র্যাকটিস কৰিবৰ কাৰণে গতিকে হেনেকে মিলাই মিলাই প্র্যাকটিস কৰিব যেতিয়া আপনি নোৱাৰা হ'ব আকৌ মোৰ ভিডিওটো খুলি চাব বুজি পাইছে নে বা মোৰ ভিডিওটো পজ কৰি দিব আগতে নিজে ট্রাই কৰিব যেতিয়া কবাত কনফিউজ হ'ব তেতিয়া আকৌ মোৰ ভিডিওটো প্লে কৰি দিব আকৌ চাব মই কি কেনেকে বুজাইছো
সেনেকৈ কৰি কৰি নিজে প্ৰেক্টিছ কৰিব ঘৰতে ঠিক আছে গতিকে আমাৰ আনসাৰটো কিমান হ'ব 16k to the power 4 minus 40k cube plus 21k square okay গতিকে এইখিনি হ'ল আমাৰ হয়নে এটা 5 নম্বৰটো চাবচোন ইয়াৰে a/2 plus half okay and a/2 minus whole into a/2 minus 1/4 এতিয়া এইটো আমি সলভ কৰিব লাগে নহয় a/2 plus 1/2 whole into a/2 minus 1/4 ইয়াতে মোৰ x মানে কি বুজাব a/2 গতিকে a x square হ'ব ফৰ্মুলাটো সো a/2 whole square যাব প্লাস a plus b a মানে হ'ব half minus আৰু ইফালে কিমান হ'ব 1/4 নহয় একচুয়ালি ফৰ্মুলাটো কি আছে আপোনাৰ প্লাস হ'ব আৰু ইফালে -1/4 আছে গতিকে b টো ইয়াতে কি বুজাব -1/4 হয়নে এইটো মই সেকেন্ড ব্র্যাকেট দিলু ইয়াতে যাতে আপোনালোকে বেছি কনফিউজ হ'ব না লাগে হা সো a/2 whole square plus half plus -1/4 a plus b whole into x x মানে কি হ'ব a/2 plus ab মানে 1/2 into কিমান হ'ব -1/4 এইটো চাবচোন কিমান হ'ব a square by 2 square কিমান হ'ব 4 ঠিক আছে প্লাস এতিয়া চাবচোন 1/2 এইটো প্লাস মাইনাস মাইনাস হৈ যাব 1/4 whole into a/2 ঠিক আছে আকৌ প্লাস মাইনাস কিমান হ'ব মাইনাস 1 গুণ 1 আৰু তলত 2 4 গুণ 8 ঠিক আছে এতিয়া এটা চাবচোন a square by 4 প্লাস ইয়াতে যদি মই 2 আৰু 4 লখাগু লওঁ 4 হ'ব নহয় 2 দ্বিগুণ 4 আকৌ সেই 2 একে দ্বিগুণ কৰিলে 2 গুণ 2 হ'ব মাইনাস 4 যদি 4 দি হৰণ কৰো 1 পাম 1 একে দি মানে পূৰণ কৰিলে 1 পাম গতিকে এনেকুৱা হ'ব নহয় into a/2 minus 1/8 okay তো ইয়াৰে নেক্সট লাইনটো মই নেক্সট পেজত ল'ব লাগিব ঠিক আছে সো কিমান হ'ব a square by 4 প্লাস এটো কিমান হ'ব 1/4 হ'ব নহয় প্লাস 2 minus 1 কৰিলে কিমান হ'ব 1 হ'ব 1/4 into a/2 minus 1/8 ঠিক আছে এটো কিমান হ'ব a square by 4 plus a by তলত 4 দ্বিগুণ ইমান 8 হ'ব minus 1/8 নহয় সো মোৰ আনসারটো কিমান হ'ব a square by 4 plus a/8 minus 1/8 okay and this is the answer ঠিক আছে না বুজি পাইছে বস্তুটো কেনে কৰিছো এটো অলপ বেলেগ টাইপ হৈছে এতে a b মোৰ ফ্ৰ্যাকচনত আছে ভগ্নাংশত আছে হা এই গতিকে অলপ বস্তুটো বেলেগ হৈ গল বাট অলপও টান নহয় লখাগু লব 2 আৰু 4 আৰু হেনেকে বস্তু সলভ কৰিব ঠিক আছে নেক্সট 6 নম্বৰটো চাবচোন n square by 5 minus 0.6 নহয় n square by 5 minus 0.6 আকৌ n square by 5 plus 1.6 ইয়াতে সেম মই x স্কয়ার কৰিব লাগিব মানে n square by 5 whole square হ'ব তাৰছত আপোনাৰ প্লাস হ'ব হয়নে ফৰ্মুলা মতে কি হ'ব প্লাস a plus b ইয়াতে a মানে আছে 0.6 আৰু b মানে আছে 1.6 into x x মানে কিমান n square by 5 plus ab a মানে হল -0.6 into 1.6 ঠিক আছে না এটো চাবচোন কিমান হ'ব n square whole square মানে n to the power 4 হ'ব by 5 plus এই দুটা বিয়োগ কৰিব লাগিব হয়নে সো 1.6 minus 0.6 কৰিলে কিমান হ'ব 6.66 যদি মই মাইনাস কৰো 0 হৈ গল গতিকে আপনার কিমান হ'ব only 1 হ'ব নহয় সো একক যদি আপনি n square by 5 দি পূরণ করে কিমান হ'ব ইয়াতে মই 1 লিখি দিও 1 into n square by 5 ঠিক আছে আকৌ এতিয়া প্লাস মাইনাস মাইনাস হৈ যাব আৰু 1.6 যদি 0.6 দি 0.6 দি পূরণ করে তেতিয়া আমি পাম সো যেতিয়া এই দুটা পূরণ কৰিব নহয় আপোনালোকে কিমান পাব 0.96 ঠিক আছে গতিকে মাইনাস কিমান হ'ব 0.96 ওকে এতিয়া এটো কিমান হৈ গল n to the power 4 by 5 plus n square by 5 minus 0.96 ঠিক আছে গতিকে মোৰ আনসারটো কিমান হ'ব আচ্ছা মোৰ আৰু এটা ভুল হৈ গৈছে নহয় বস্তুটো ইয়াতে চাবচোন n square whole square তো কৰিছো মই কিন্তু 5 ৰ স্কয়াৰ তলত মই কৰা নাই হা সো 5 ৰ স্কয়াৰ কিমান হ'ব ইয়াতে 25 হৈ যাব ঠিক আছে সো এই কাৰণে ইয়াতে 25 লিখিব হা not only 5 মানে মাত্ৰ 5 লিখিব নালাগে 5 ৰ বৰ্গ 25 হয়তো গতিকে তলত 25 লিখিব হা গতিকে মোৰ আনসারটো কিমান হ'ব n to the power 4 by 25 plus n square by 5 minus 0.96 ঠিক আছে and this is our answer okay
এতিয়া চাবচোন 98 into 97 next দিয়া আছে 7 numberটো 98 into 97 হা এইটো মোৰ মেইন কোৱেশ্চন 98 টো মই কেনেকৈ লিখিব পাৰোঁ 90 plus 8 ওকে into আকৌ 97 টো কেনেকৈ লিখিব পাৰোঁ 90 plus 7 ওকে ইয়াতে x টো মোৰ কি বুজাব 90 গতিকে x স্কয়াৰ হ'ব প্লাস a plus b মানে 8 যোগ 7 হ'ব into x মানে 90 plus a b নহয় ফৰ্মুলা মতে কি আছিল a b গতিকে 8 into 7 হ'ব ঠিক আছে তে 90 স্কয়াৰ মানে 9 বৰ্গ কিমান 81 এটা 0 আছে এটা 0 যেতিয়া বৰ্গ ওলাই দুটা 0 আহি যায় ঠিক আছে সো 81 আৰু দুটা 0 আহি গ'ল প্লাস 8 plus 7 কিমান হ'ব 8 plus 7 15 ঠিক আছে ইনটু কিমান হ'ব 90 বা 90 প্লাস 8 7 গুণ কিমান 56 নহয় গতিকে 56 এতিয়া মই যদি 8100 প্লাস ঠিক আছে এতিয়া 15 যদি 90 তে মই পূৰণ কৰো কিমান পাম মই 1350 ওকে সো 1350 প্লাস 56 এই তিনটা যদি যোগ করি মই কিমান পাম মই 9506 ঠিক আছে কিমান হ'ব आंसर 9506 ওকে 8 নম্বৰটো চাবচোন আপোনাৰ কি দিয়া আছে 501 into 503 ইয়াতে 501 মানে 501 ক মই 500 plus 1 বুলি লিখিব পাৰো নহয় সেম ৱে 503 ক মই 500 plus 3 বুলি লিখিব পাৰো ওকে এতিয়া 500 টো চাবচোন এতে x টো মোৰ কি বুজাব 500 ওকে সো x মানে কি x স্কয়াৰ ফৰ্মুলাৰ মতে কি আছিল x স্কয়াৰ তাৰ মানে কি হ'ব 500 হোল স্কয়াৰ ওকে সো 500 হোল স্কয়াৰ প্লাস a plus b a মানে হল 1 b মানে হল 3 a plus b whole into x মানে 500 plus a b মানে 1 into 3 ঠিক আছে 500 হোল স্কয়ার কিমান হ'ব 5 ৰ বৰ্গ কিমান হয় 25 গতিকে 25 দিলো দুটা 0 স্কয়ার আছে নহয় দুটা 0 স্কয়ার আছে গতিকে দুটা 0 যেতিয়া আপনি দুইবাৰ পূৰণ কৰিব কিমানটা 0 আহি যাব 4টা 0 আহিব হয়নে বস্তুটো বুজি পাইছে নে দুটা 0 যেতিয়া পূৰণ কৰিব দুটা 0 থাকিলে গতিকে দুটা 0 আকৌ তার দুই গুণ মানে ডাবল হ'ব 4টা 0 হৈ গ'ল হা 5 ৰ বৰ্গ 25 আৰু 4টা 0 আহি গ'ল 4টা শূন্য প্লাস 3 যোগ 1 কিমান 4 4 পূৰণ 5 ঘ প্লাস 3 গুণ কিমান হ'ব 3 ঠিক আছে এইবাৰ চাবচোন 25 আৰু 4টা 0 প্লাস 4 5 গুণ কিমান হ'ব 20 আৰু দুটা শূন্য আছে নহয় দুটা শূন্য দিলু ঠিক আছে 2000 হৈ গ'ল প্লাস 3 ঠিক আছে এতিয়া এই তিনটা যদি মই যোগ কৰো মই কিমান পাম 252003 ঠিক আছে 252000 and this is your answer ঠিক আছে 252003 will be the answer